Good morning, everyone. So, in the last class, kiki pohilo ami principle of homogeneity of dimensions. Okay, to he principle to use kori ami kisuman equation or consistency check korilu. Mane ki eta physical equation correct hoy no hoy. So correctness of equation hetu check korilu. Aru 2 number te eta physical equation or যিবিলাক আননোন কনষ্টেন্টস থাকে সেই আননোন কনষ্টেন্টস বিলাকৰ ডাইমেনশন কেনেকৈ উলিয়াব পাৰি সেইটো আমি কৰি আছিলোঁ আমি এটাহে নিউমাৰিকেল কৰিলোঁ আৰু বাকি আৰু এটা আজি কৰিম আৰু এটা দেখাম আৰু তাৰপিছত বাকি এপ্লিকেশন বিলাকলৈ যাম সেইটো এপ্লিকেশন নম্বৰ 2 আছিল চাগে ওকে তো কুইকলি আমি প্ৰিন্সিপল অফ হোমোজেনেইটি অফ ডাইমেনশনস কি কৈছিল আকৌবাৰ মনত পেলাই লওঁ ওকে তো কি কৈছিলোঁ মই the only same physical quantities can be added or subtracted tamane ki asile pressure logot pressure he jog koribo pariba ba pressure or pressure he biog koribo pariba force or logot force he jog koribo pariba force or logot velocity jog koribo ba biog koribo nuara okay same physical quantity hobo lagibo jodi tumi add koribo bisarisa mane jog koribo bisarisa ba subtract koribo bisarisa mane biog koribo bisarisa monot rakhiba okay aru eta problem loi lo etur upor okay swa ei problem to swa ধৰা মোৰ এটা ইকুৱেশ্যন আছে ধৰি লোৱা ইকুৱেশ্যনটো হ'ল p plus a by v square into v minus b is equal to rt এই ইকুৱেশ্যনটো যে লিখিছো এই ইকুৱেশ্যনটো আসলে তোমালোকে পিছত পাবা এই ইকুৱেশ্যনটোক ভান ডাৰ ওয়ালছ ইকুৱেশ্যন বুলি কয় ভান ডাৰ ওয়ালছ ইকুৱেশ্যন এটা দৰকাৰ নাই লিখিব থাৰ্মোডাইনামিক্সত পাবা ওকে সো ভান ডাৰ ওয়ালছ ইকুৱেশ্যন অফ ষ্টেট বুলি কয় ওকে তো আমাকে এই ইকুৱেশ্যনটো জানিব দৰকাৰ নাই কিন্তু ইকুৱেশ্যনটো নজনাকে a আৰু b এই দুটা কনষ্টেন্টৰ আমি ডাইমেনশন উলিয়াবলৈ চেষ্টা কৰিম ওকে ঠিক আছে তো ইয়াত কোনটো কি হয় মই কৈ দিও ইয়াত p2 হ'ল প্ৰেছাৰ v2 হ'ল ভলিউম t2 হ'ল টেম্পাৰেচাৰ r2 constant এটো ইউনিভাৰ্সাল গ্যাস কনস্ট্যান্ট বুলি কয় ওকে সো এটা মোক কি লাগে শুনিবা দেই এটা মোক লাগে find the dimensions of a b and ab by rt এইকিটা ডাইমেনশন লাগে তিনটা বস্তু a ৰো লাগে b ৰো লাগে আৰু ab by rt এই তিনটা বস্তুৰ ডাইমেনশন লাগে কেনেকৈ উলিয়াম চাওচোন সলিউশন ঠিক আছে এটো কৰিবি হা সো মই কলো p2 প্ৰেছাৰ v2 ভলিউম আৰু t2 টেম্পাৰেচাৰ বাকি বিলাক কনস্ট্যান্টস ওকে হেবিলাকৰ ডাইমেনশন আমি উলিয়াব লাগিব ঠিক আছে প্ৰথমতে আমি এৰ ডাইমেনশন উলিয়াবলৈ চাও এতিয়া মই কৈছিলো যদি এটা ফিজিক্যাল ইকুৱেশ্যন কাৰেক্ট হ'বলৈ হয় তেতিয়া হলে প্ৰতিটো টাৰ্মৰ ডাইমেনশন একে হ'ব লাগিব অন বোথ সাইডস দুইটা ফালে প্ৰতিটো টাৰ্মৰ ডাইমেনশন একে হ'ব লাগিব তাৰোপৰি অকল একে ধৰণৰ ফিজিক্যাল কোৱান্টিটি হে তুমি এড কৰিব পাৰিবা বা সাবট্ৰাক্ট কৰিব পাৰিবা তেনেহলে চাওচোন এতিয়া এটো চোৱা এই টাৰ্মটো আৰু এই টাৰ্মটো দুইটা এডিশন হৈ আছে না দুইটা যোগ হৈ আছে গতিকে আমি জানো আমি যদি দুটা টাৰ্মৰ মাজত যোগ কৰিবলৈ হয় হিহতে সেম ফিজিক্যাল কোৱান্টিটি বুজাব লাগিব আচ্ছা এইটো কি ফিজিক্যাল কোৱান্টিটি আমি নাজানো কাৰণ এইটো কি হয়তো আমি নাজানো কিন্তু এটলিস্ট এইটো কি ফিজিক্যাল কোৱান্টিটি জানো এইটো প্ৰেছাৰ হয় তো প্ৰেছাৰৰ লগত যদি এইটো এড কৰিছা মানে যোগ কৰিছা তেন্তে হলে ইয়াৰ ডাইমেনশন প্ৰেছাৰ ডাইমেনশন হ'ব লাগিব ডাইমেনশন একে হলেহে তুমি যোগ কৰিব পাৰিবা কাৰণ আমি জানো সেম ফিজিক্যাল কোৱান্টিটি আমি যোগ কৰিব বা বিয়োগ কৰিব পাৰো তেনেহলে মই কম পাৰো dimension of a by v square must be equal to dimension of pressure নহলে আমি কেনেকৈ যোগ কৰিলো বুজি পালা okay so this is implies that dimension of a v square to transfer কৰি দিয়ে এটো আমাক নালাগে p into v square okay so এটা ডাইমেনশন বিলাক পুট কৰি দিয়া প্ৰেছাৰৰ ডাইমেনশন প্ৰেছাৰ মানে কি আছিল আগত আমি ডাইমেনশন উলিয়াইছো মই কুইকলি কৰিব কাৰণে এফাল লিখি লওঁ হা প্ৰেছাৰ মানে আছিল ফোর্স পার ইউনিট এরিয়া ঠিক আছে এটা ফোর্সৰ ডাইমেনশন কি m l t to the power -2 মই প্ৰেছাৰ ডাইমেনশন লিখি আছো হা ফোর্সৰ ডাইমেনশন হল m l t to the power -2 এরিয়া মানে l স্কয়ার মিটার স্কয়ার না আৰু l স্কয়ার টা তলত আহিব সো l স্কয়ার ইয়াৰ হিল না চাবা দেই ঠিক আছে মই এবাৰ লিখি দিম পিছত ডাইৰেক্টলি নকৰো প্ৰেছাৰ মানে ফোর্স পাৰ ইউনিট এরিয়া ফোর্সৰ ডাইমেনশন m l t to the power -2 আৰু তলত a মানে এরিয়া সো l স্কয়ার লিখি দিলো আচ্ছা এটা v সোয়া v মানে কি ভলিউম ওকে ভলিউমৰ ডাইমেনশন কি SI ইউনিট মনত কৰিবা
ভলিউমৰ SI ইউনিট আছিলে মিটাৰ কিউব মানে কি লেন্থ কিউব সো এটো হল লেন্থ কিউব কিন্তু স্কয়াৰ আছে নহয় স্কয়াৰটো ইয়া কি কৰি দিবা 3 * 2 6 হৈ যাব বুজি পালা ওকে প্র্যাকটিস কৰিবা হা নিজে সো দিস ইজ ইকুয়াল টু এতিয়া আমি ফাইনালি লিখিম হা m টু দা পাৱাৰ 1 ঠিক আছে লিখিব না লাগে টু দা পাৱাৰ 1 এতিয়া সোয়া উপৰত কি হল l টু দা পাৱাৰ 6 ইনটু l তাৰ মানে l টু দা পাৱাৰ 7 তলত আছে l টু দা পাৱাৰ 2 তো উপৰত কিমান হৈ যাব এতিয়া l টু দা পাৱাৰ 5 হৈ যাব এনেকেও কৰি চাব পাৰা এটো 2 এটো 6 সো l টু দা পাৱাৰ 4 থাকিলে 4 + 1 ইয়াতে l টু দা পাৱাৰ 1 আছে না 4 + 1 5 হ'ল আৰু এটো হল কি t টু দা পাৱাৰ -2 বাস এটো হল ডাইমেনশন অফ a উলিয়ালো এটা হৈ গল আমাৰ ওকে সো ডাইমেনশন অফ a আমি উলিয়ালো এটা হৈ গল এতিয়া আমি ডাইমেনশন অফ b উলিয়াম এটা ডাইমেনশন অফ b উলিয়াবলৈ একেবাৰে ইজি হৈ আছে এই b টোৰ ডাইমেনশন আমি নাজানো কিন্তু আমি দেখিছো যে b টোক আমি ভলিউমৰ পৰা সাবট্ৰাক্ট কৰিছো এটা অ্যাকৰ্ডিং টু প্ৰিন্সিপল অফ হোমোজেনেইটি আমি এটা ফিজিক্যাল কোয়ান্টিটি আন এটাৰ পৰা সাবট্ৰাক্ট কৰিবলৈ হলে হেতে একে ধৰণৰ ফিজিক্যাল কোয়ান্টিটি হ'ব লাগিব তাৰ মানে এটো যদি ভলিউম এটোৰ ডাইমেনশন ভলিউমে হ'ব লাগিব তো মই লিখিম ডাইমেনশন অফ b ইজ ইকুয়াল টু ডাইমেনশন অফ ভলিউম সো দিস ইজ ইকুয়াল টু হোৱাট ইজ দা ডাইমেনশন l³ বাকিবোৰ নাই নহয় মই না লেখা নাই আৰু m ও নাই t ও নাই তো ভলিউমৰ ডাইমেনশন এসাইনটো মনত ৰাখিবা মিটাৰ কিউব মিটাৰ মানে কি লেন্থ সো লেন্থ কিউব বাস সো b ৰ ডাইমেনশন আমি পাই গলো m আৰু t লিখিব না লাগে m টু দা 0 t টু দা 0 হে কাৰণে লিখা নাই ফাইন এতিয়া আমাক লাগে ab/rt ডাইমেনশন তো ab/rt ডাইমেনশন কেনেকৈ পাম চাবা দেই এতিয়া a আৰু b ৰ ডাইমেনশনটো আমি গম পালোৱে সো ab ডাইমেনশন ওপৰত পুট কৰি দিলে আমি মাল্টিপ্লাই কৰি দিলে হৈ যাব কিন্তু rt ডাইমেনশনটো আমি নাজানো rt ডাইমেনশন কেনেকৈ উলিয়াম চাবা দেই ডাইমেনশন অফ rt প্ৰথমতে rt ডাইমেনশনটো উলিয়াই লওঁ dimension of rt is equal to চাবা দেই এটা ফিজিক্যাল ইকুয়েশন যদি কারেক্ট হবলৈ হয় শুনিবা দেই এটা ফিজিক্যাল ইকুয়েশন যদি কারেক্ট হবলৈ হয় তো প্ৰতিটো টাৰ্মৰ ডাইমেনশন রাইট হ্যান্ড সাইডে আৰু লেফট হ্যান্ড সাইডে একে হ'ব লাগিব according to principle of homogeneity আচ্ছা এটা সোয়া এটো টাৰ্মৰ ডাইমেনশন কি এটো প্ৰেসাৰ তো ইউ প্ৰেসাৰে হ'ব লাগিব না হেতুটো আমি ডিসকাস কৰিলুৱে তো প্ৰেসাৰ প্লাস প্ৰেসাৰ ইজ ওয়াট প্ৰেসাৰ অনলি প্ৰেসাৰৰ লগত প্ৰেসাৰ এড কৰিলে প্ৰেসাৰে হ'ব সো এই গুটেই টাৰ্মটো যে ব্ৰেকেটত আছে ই প্ৰেসাৰ বুজাইছে ভলিউম মাইনাস ভলিউমৰ পৰা ভলিউম হে মাইনাস কৰিব পাৰিবা গটিকে বি ডাইমেনশন ভলিউমে ভলিউম মাইনাস ভলিউম ইজ ওয়াট ভলিউম সো এই টাৰ্মটো ভলিউম বুজাইছে হয় না তো এই টাৰ্মটো প্ৰেসাৰ বুজাইছে এই টাৰ্মটো ভলিউম বুজাইছে তো rt ডাইমেনশন কি হ'ব লাগিব প্ৰেসাৰ ইনটু ভলিউম হ'ব লাগিব কাৰণ দুইটা সাইডে ডাইমেনশন একে হ'ব লাগিব নহয় সো এফালে যদি এটো টাৰ্মে প্ৰেসাৰ বুজাইছে এটো টাৰ্মে ভলিউম বুজাইছে তো লেফট হ্যান্ড সাইডে তোমাৰ আছে প্ৰেসাৰ ইনটু ভলিউম তেনেহলে ৰাইট হ্যান্ড সাইডৰ ডাইমেনশন প্ৰেসাৰ ইনটু ভলিউমে হ'ব লাগিব তো মই লিখি দিম এটো হ'ব লাগিব প্ৰেসাৰ ইনটু ভলিউম বুজি পালা এটো হ'ব লাগিব প্ৰেসাৰ ইনটু ভলিউম এতিয়া হলে প্ৰেসাৰৰ ডাইমেনশন কি আছিল প্ৰেসাৰ আছিল এই যে আমি লিখিছো ফোর্স মানে m l t টু দা -2 divided by area মানে l square into volume কি হল volume মানে মিটাৰ কিউব মানে লেন্থ কিউব সো ফাইনালি ডাইমেনশন কিমান লালে m এটা সোয়া l into l cube সো এটা l টু দা 4 হ'ব তলত l square আছে সো l square থাকি যাব আৰু t টু দা -2 এটো হল ডাইমেনশন অফ rt এতিয়া আমি উলিয়াম ডাইমেনশন অফ ab/rt তো ডাইমেনশন অফ ab/rt কিমান হ'ব লিখি দিও এর ডাইমেনশন এইখিনি লিখি দিয়া m l to the power 5 t to the power -2 b dimension l cube লিখি দিয়া l cube divided by rt dimension লিখি দিয়া m l square t to the power -2 এটা ফাইনালি আমি ab/rt এর ডাইমেনশন লিখিম এফালে হ্যাঁ সো সোয়া m কাটা গুছি গল m না থাকে t to the power -2 t to the power -2 কাটা গুছি গল t to the power -2 না থাকে এটো l to the power 5 এটা l to the power 3 কিমান হ'ব l to the power 8 5 plus 3 8 আর তলত l square আছে হয় না তো 8 - 2 কি হৈ যাব l to the power 6 l to the power 6 থাকি গল ওকে সো ab/rt ডাইমেনশন হল l to the power 6 মানে কি m to the power 0 t to the power 0 লেখা নাই ওকে সো এনেকে আমি ডাইমেনশন উলিয়াব পাৰিম এটো আগতে মেডিকেল এন্ট্ৰেন্সত আহিছে কেয়াৰফুল হবা হা এনেকুৱা ধৰণৰ কোৱেশ্চন আহে ওকে সো ভেৰি ইজি জাস্ট প্ৰিন্সিপল অফ হোমোজেনেইটি তোমালোকে ইউজ কৰিব লাগিব ওকে যদি স্ক্ৰিনশ্বট লোৱা লব পাৰিবা ওকে সো এতিয়া মই বেলেগ এপ্লিকেশন লৈ যাম হা এতিয়া সো কিছুমান বেলেগ ধৰণৰ কাম কৰিম
সো এইটো আসলে আমাৰ নাম্বাৰ 2 এপ্লিকেশন হয় না বেলেগ বেলেগ স্টাইলৰ এপ্লিকেশন আছে নাম্বাৰ 3 এইটো চোৱাচোন তুমি নাম্বাৰ 3 এইটো চাবা হা changing base quantities base মানে fundamental quantities base quantities and writing dimensions মানে মই কি বুজাইছো তোমালোকে বুজি পাই যাবা চোৱা changing base quantity বিলাক চেঞ্জ কৰি দিম আৰু তাৰ পিছত ডাইমেনশন লিখিম তাৰ মানে ঘটনাটো এনেকুৱা চোৱা মই কি কৈছিলো বেস কোয়ান্টিটি কোনবিলাক হয় মানে ফান্ডামেন্টাল কোয়ান্টিটি কেইটা আছে আমাৰ 7টা মাস লেন্থ টাইম ইলেক্ট্রিক কারেন্ট এম্পিয়ার এ ওকে তাৰপিছত লুমিনাস ইন্টেন্সিটি এটো কি আছিল ক্যান্ডেলা ওকে তাৰপিছত আছিল থাৰ্মোডাইনামিক টেম্পারেচাৰ মানে কেলভিন ক্যাপিটাল কে তাৰপিছত আছিল এমাউন্ট অফ সাবস্টেন্স মোল ওকে MOLE সিম্বলত আমি MOL লিখো এই 7টা ফান্ডামেন্টাল কোয়ান্টিটি আছে তো আমি ডাইমেনশনাল ফর্মুলা যেতিয়া কারবার লিখো আমি এই কিটা ফান্ডামেন্টাল কোয়ান্টিটি টার্মসতে লিখিব লাগে হয় নহয় এটা মই যদি কও নাই নাই মই এই ফান্ডামেন্টাল কোয়ান্টিটি কিটা মই মানি নলও মোৰ কাৰণে ফান্ডামেন্টাল কোয়ান্টিটি হল ফোর্স শুনিবা দেই মোৰ কাৰণে ফান্ডামেন্টাল কোয়ান্টিটি হল ফোর্স ভেলোসিটি এন্ড টাইম এটা মোক কোৱা এক্সিলাৰেশন আৰু ডাইমেনশন কি হ'ব तो ये मैं फंडामेंटल क्वांटिटी चेंज कर दिलो ना फोर्स वेलोसिटी और टाइम है तो मुझे ये एक्सीलरेशन और डायमेंशन लगे इन टर्म्स ऑफ फोर्स वेलोसिटी एंड टाइम ओके ये केनेके लिखिम सो लिखिब पारि सो चेंजिंग द बेस क्वांटिटीज एंड देन राइटिंग द डायमेंशन केनेके लिखिम साबा ओके एटा क्वेश्चन लई लो क्वेश्चन तो मते करू हां वेलोसिटी टाइम फोर्स बस क्वेश्चन तलो considering velocity time velocity মানে v time মানে small t লবল দিছো and force মই কৈ দিছো কোন কিটা ফান্ডামেন্টাল কোয়ান্টিটি v t আৰু f ইউজ কৰিবা as fundamental quantities considering velocity time and force as fundamental quantities write the dimensions of mass तो मुक massor dimension लगे mass ओके velocity time और force क तुमी fundamental quantity लो परिबा ओके टार्म बिला गम पय न velocity माने बैग time to run it और फोर्स टू होल बल ओके तो मासर डायमेंशन लगे मास माने कि बुली को भर बुली को আছে না ओके ठीक আছে मासर डायमेंशन এতিয়া মই ইয়াত তোমাক অৰিজিনাল মেথডটো দেখাই লওঁ প্ৰথমতে যেটো আসল মেথড ওকে তাৰছত কিবা এটা যদি শৰ্টকাট মেথড আছে মই দেখুৱাম কিন্তু শৰ্টকাট মেথডটো সদায় এপ্লিকেবল নহব সেইকাৰণে সেই মেথডটোলে তুমি সদায় যাব নোৱাৰা মেইন মেথডটো চাবই লাগিব শৰ্টকাট মেথড পিছত দেখুৱাম ওকে তো সলিউশন চোৱা মেথডটো কি হয় শুনা এতিয়া মেথডটো জানিবৰ কাৰণে প্ৰথমতে কিবা এটা কৈ লওঁ শুনা মই যেতিয়া তোমাক ফোর্সৰ ডাইমেনশন খুদু এনে সোৱা দেই ফোর্সৰ ডাইমেনশন খুদু তোমালোকে কেনেকে লেখা ফোর্সৰ ডাইমেনশন হল m l t to the -2 মানে m to the power 1 l to the power 1 t to the -2 এনেকে লিখা হয়নে তো কি কৰিছা তুমি ফোর্সক এক্সপ্ৰেস কৰিছা ইন টার্মস অফ ফান্ডামেন্টাল কোয়ান্টিটিজ ফোর্সক তুমি দেখুৱাইছা ফান্ডামেন্টাল কোয়ান্টিটি টার্মস আৰু সিম্পলি দেখালে নহব ইন টার্মস অফ ml t লিখিলে নহব তাৰ পাৱাৰ বিলাক দেখুৱাব লাগিব না m ৰ পাৱাৰ কিমান l ৰ পাৱাৰ কিমান আৰু t ৰ পাৱাৰ কিমান তেনেকে লিখিব লাগে হয় না তো তুমি ফোর্সক ইন টার্মস অফ মাস লেন্থ আৰু টাইমত লিখিলা এতিয়া ইহতে কি কৈছে নহয় তুমি মাস লেন্থ টাইম এবি ইউজ কৰিব নোৱাৰিবা কি ইউজ কৰিবলৈ দিছে ভেলোসিটি টাইম আৰু ফোর্সক ফান্ডামেন্টাল কোয়ান্টিটি লবলৈ দিছে ঠিক আছে তো কাৰ ডাইমেনশন লিখিব লাগিছে মাসৰ ডাইমেনশন লিখিব দিছে তো মই এনেকে লিখিছো লেট মই ধৰি লওঁ ডাইমেনশনটো কাৰ ডাইমেনশন লিখিব দিছে মাসৰ গটিকে মাসৰ ডাইমেনশন লিখু মই ওকে ইজ ইকুয়াল টু
ইন টাৰ্মছ মানে কাৰ টাৰ্মত লিখিবলৈ দিছে মাছৰ ডাইমেনশ্যন ভেলচিটি টাৰ্মত লিখিবলৈ দিছে ফাইন টাইমৰ টাৰ্মত লিখিবলৈ দিছে ফাইন এই এনেকৈ যেনেকৈ মাছ লেন্থ আৰু টাইমত লিখোঁ আমি এতিয়া আমাক ফাণ্ডামেণ্টেল কোৱান্টিটিবিলাক চেঞ্জ কৰি দিলে না তো কাৰ টাৰ্মত লিখিব দিছে চোৱা ভেলচিটি লিখিব দিছে টাইমত লিখিব দিছে আৰু ফ'ৰ্চত লিখিবলৈ দিছে এতিয়া আমাৰ ওচৰত আটাইতকৈ ডাঙৰ প্ৰব্লেমটো কি জানা আমি যেতিয়া এনেকৈ ডাইমেনশ্যনেল ফৰ্মুলা লিখোঁ ইন টাৰ্মছ অফ অৰিজিনেল ফাণ্ডামেণ্টেল কোৱান্টিটি এইবোৰতো অৰিজিনেল ফাণ্ডামেণ্টেল কোৱান্টিটি না তেতিয়া আমি তাৰ পাৱাৰবিলাক জানো ইয়াততো নাজানো পাৱাৰবিলাক চেঞ্জ কৰিবলৈ দিছে কৰিতো দিলোঁ কিন্তু পাৱাৰবোৰটো নাজানো যিহেতু নাজানো তুমি এটা কাম কৰা ইয়াত পাৱাৰ এক্স বুলি লোৱা ইয়াত পাৱাৰ ৱাই বুলি লোৱা ইয়াত পাৱাৰ জেড বুলি লোৱা এতিয়া আমাৰ কাম হ'ব এই এক্স ৱাই আৰু জেডৰ ভেলু উলিয়াই দিয়া আৰু ইয়াত পুট কৰি দিয়া সেইটোৱে হ'ল তোমাৰ কাম এতিয়া উলিয়াম কেনেকৈ চাওঁচোন এইটো মই ইকুৱেশ্যন 1 বুলি ধৰিলোঁ অ'কে তো ইয়াক এতিয়া আমি মুছি দিম বুজি পালা নহয় কামটো কি কৰিছোঁ একদম ইজি অ'কে এতিয়া এইটো লিখাৰ পিছত আমি এটা কাম কৰিম আমি এই ইকুৱেশ্যন 1টোক কি কৰিম এই যে টাৰ্ম কেইটা পালা তুমি চোৱাচোন মাছ আছে ভেলচিটি আছে টাইম আছে আৰু ফ'ৰ্চ আছে এইকেইটাক আমি সিহঁতৰ অৰিজিনেল ফাণ্ডামেণ্টেল কোৱান্টিটি টাৰ্মত লিখিম অ'কে চ' চোৱা ৰাইটিং ইকুৱেশ্যন 1 in terms of original fundamental quantities in terms of original fundamental quantities we get writing equation 1 in terms of original fundamental quantity এতিয়া আমি original fundamental quantity termsত লিখিম ঠিক আছে এটা চাবা দেই কি হ'ব চাবা তো আমি কাৰ কাৰণে লিখিছো চাবা দেই আমি এই ইয়াৰ কাৰণে লিখিম হা সো কি আছে v to the power x আৰু কি আছে t to the power y আৰু কি আছে f to the power z হয়নে is equal to আচ্ছা লিখা ষ্টাৰ্ট কৰিম হয় এতিয়া এটা কাম কৰোঁ এইফালৰ পৰা এনেকৈ লিখি লওঁ তেতিয়া তোমালোকে বেছি ভালকৈ বুজি পাবা ইকুৱেশ্যন 1 পৰা লিখিম হা এইফালে কি আছে মাছ চাই ল'বা হা এইফালে আছে মাছ তো m to the power মাছৰ ডাইমেনশ্যন লিখিছোঁ হা m to the power 1 মাছ এটা আছে ন m to the power 1 in terms of original fundamental quantity হা original quantity বিলাক কি আছিল তাৰপিছত l আছে নে নাই মাছৰহে লিখিছা গতিকে লেন্থটো নাই তাত t to the power t নাই ঠিক আছে এতিয়া আমি এইফালে লিখিম এইফালেখিনি লিখিম হা v মানে কি আছিলে ভেলচিটি ডাইমেনশ্যন কি মিটাৰ পাৰ ছেকেণ্ড এছআই ইউনিটটো ভাবিবা মিটাৰ মানে লেন্থ পাৰ ছেকেণ্ড সো তলত আছে নহয় টাইমটো ওপৰলৈ গুচি গ'লে t to the power -1 ডাইমেনশ্যনেল ফৰ্মুলা প্ৰেক্টিছ কৰিছে নহয় বহুত ইম্পৰ্টেণ্ট to the power x আছে নহয় to the power x লিখি দিয়া t মানে কি টাইম পাৱাৰটো কি y f মানে কি ফ'ৰ্চ ডাইমেনশ্যন ml t to the power -2 পাৱাৰ কি আছে পাৱাৰটো z লিখি দিয়া হৈ গ'ল কমপ্লিট এতিয়া এটা কাম কৰা পাৱাৰবিলাক ব্ৰেক কৰি দিয়া সো এইটো কি হ'ব l to the power x t to the power -1 into x so -x t to the power y m to the power 1 into z so z l to the power 1 into z so z t to the power -2 into z so -2 z ঠিক আছে so this is implies that m to the power 1 l to the power 0 t to the power 0 is equal to এতিয়া গোটেইখিনি ৰিএৰেঞ্জ কেনেকৈ কৰিবা প্ৰথমতে আমি কি লিখোঁ m না এফালে m কেইটা আছে এটাই আছে পাৱাৰ কি z লিখি দিয়া z তাৰপিছত কি লিখোঁ l পাৱাৰ কেইটা l কেইটা আছে এটা দুটা l আছে ওকে দুটা l আছে ইয়াত x আছে পাৱাৰ ইয়াত z আছে সো দুইটা মাল্টিপ্লিকেশ্যন আছে না পাৱাৰ কেইটা কি হৈ যাব এড হৈ যাব x + z জানাই নহয় পাৱাৰ কেইটা এড হৈ যাব t to the power t কেইটা আছে এটা দুটা তিনটা পাৱাৰ কেইটা গোটেই t কেইটা কিহত আছে মাল্টিপ্লিকেশ্যনত আছে সো পাৱাৰবিলাক কি হৈ যাব এড হৈ যাব ইয়াত -x ইয়াত +z সৰি ইয়াত +y সো কি হৈ যাব -x +y আৰু ইয়াত আছে -2z বাস সো mlt মই লিখি দিলোঁ তো এইফালে আছে ডাইমেনশ্যন a2 এইফালে আছে ডাইমেনশ্যন a2
তো আমাক যে প্ৰিন্সিপল অফ হোমোজেনেইটিয়ে কৈছে এটা ইকুৱেশ্যন যদি কাৰেক্ট হ'বলৈ হয় তেনেহ'লে দুইফালে ডাইমেনশ্যন একে হ'ব লাগিব আৰু দুইফালে যদি ডাইমেনশ্যন একে হ'বলৈ হয় এইফালে m ৰ পাৱাৰ 1 এইফালে m ৰ পাৱাৰ z এই z = 1 হ'ব লাগিব তেতিয়াহে হ'ব ডাইমেনশ্যন একে পাৱাৰবিলাক একে হ'ব লাগিব নহয় দুইফালেতো m আছে ইয়াৰ পাৱাৰ আৰু ইয়াৰ পাৱাৰ একে হ'ব লাগিব তেতিয়াহে ডাইমেনশ্যন একে হ'ব ঠিক তেনেকৈ আমি কি কৰিম পাৱাৰবিলাক একে কৰি দিম ওকে সো এতিয়া এইফালে লিখা ইয়াত লিখিছো হা কম্পেয়াৰিং powers on both sides দুইফালে পাৱাৰ কম্পেয়াৰ কৰা comparing power on both sides okay প্ৰথমতে z = 1 এইটো গম পাই গলো f ৰ পাৱাৰ 1 হ'ব লাগিব এইটো গম পাই গলো তাৰছত l ৰ পাৱাৰ কম্পেয়াৰ কৰা x + z must be equal to 0 x + z must be equal to 0 তাৰ মানে x কিমান হ'ব লাগিব z টো ট্ৰান্সফাৰ কৰি দিয়া -z হ'ব লাগিব আকৌ z টো উলিয়াই থৈছো না 1 তাৰ মানে x কিমান হ'ব লাগিব -1 এই x টো গম পাই গলো এটো -1 হ'ব লাগিব এতিয়া t ৰ পাৱাৰ কম্পেয়াৰ কৰা এফালে t ৰ পাৱাৰ কিমান আছে -x + y যিকিটা উলিয়ালো মই এটা ব্লক কৰি দিও হা এইটো এটা উলিয়ালো এইটো এটা উলিয়ালো okay -x + y - 2z is equal to t ৰ পাৱাৰ এফালে কি আছে 0 so equal to 0 this is implies that আমাক কি লাগে এতিয়া z উলিয়ালো x উলিয়ালো y লাগে না তো y is equal to x ক ট্ৰান্সফাৰ কৰি দিয়া প্লাস হৈ গল -2z ক ট্ৰান্সফাৰ কৰি দিয়া +2z হৈ গল তো x ৰ ভ্যালু কিমান -1 প্লাস 2z ৰ ভ্যালু কিমান 1 সো এটো কি হৈ যাব 2 তো -1 + 2 এটো কি হৈ যাব +1 হৈ যাব ওলাই গল y ওলাই গল ওকে so therefore it finally ami likhim equation 1 implies that dimension of mass is equal to v to the power x or value kiman -1 likhi dia -1 okay t to the power y t er power kiman y kiman 1 likhi dia f to the power z or value kiman 1 likhi dia bas v to the power -1 t to the power 1 f to the power 1 so that is the dimension of mass in terms of velocity time and force so massor dimension ami uliyai dilu in terms of velocity time and force ki use korilu principle of homogeneity of dimensions okay এইটো হল মাস্টাৰ মেথড এইটো মেথডে তোমালকে ইউজ কৰিব লাগিব এনেকুৱা ধৰণৰ নিউমেৰিকেল যিকোনো নিউমেৰিকেল এনেকুৱা ধৰণৰ যে ফিজিক্যাল কোয়ান্টিটি বেস কোয়ান্টিটি বিলাক চেঞ্জ কৰি দিলে আৰু কাৰোবাৰ ডাইমেনশন খুদিছে তেতিয়া এই মেথডটি ইউজ কৰিব লাগিব এতিয়া মই যে কলো ইয়াৰ এটা শৰ্টকাট মেথড আছে কিন্তু সদায় এপ্লিকেবল নহয় শৰ্টকাট মেথডটো চোৱা তাৰ আগতে স্ক্ৰিনশ্বট লাগে যদি লবা ফাইন এটা শৰ্টকাট মেথডটো চোৱাচোন মই এই ডাইমেনশনটো ইমান সহজত উলিয়াই দিম এটা বুঝি দিছো চাবা দেই মুক লাগে ফোর্সৰ ডাইমেনশন তাত কি কি থাকে সৰি মুক লাগে মাছৰ ডাইমেনশন তাত কি কি থাকিব লাগে ফোর্স টাইম আৰু ভেলোসিটি থাকিব লাগে তো মই এনেকুৱা এটা ইকুৱেচন ভাবিম এনেকুৱা এটা ইকুৱেচন ফিজিক্যাল ইকুৱেচন ভাবিম যিটোৱে মাছ ফোর্স ভেলোসিটি টাইম এই চাৰিটা কোয়ান্টিটি কানেক্ট কৰে মোৰ মনলৈ কি আহিব নিউটন সেকেন্ড ল F = ma F আছে m আছে আৰু এইটো এক্সিলাৰেশন কিন্তু এক্সিলাৰেশন না লাগে ভেলোসিটি আৰু টাইম লাগে কিন্তু এক্সিলাৰেশনত তো ভেলোসিটি আৰু টাইমত লিখিব পাৰি লিখিম চাবা দেই ফোর্স = মাস ইনটু এক্সিলারেশন ঠিক আছে সো দিস ইজ ইমপ্লাইজ দ্যাট চাবা দেই ফোর্স = মাস তো F আৰু m আহিলে t লাগে আৰু v লাগে a না লাগে acceleration is equal to change in velocity মানে v minus u divided by time জানা নহয় acceleration is change in velocity v minus u divided by time আরে এটা কথা চোৱাচোন ফাইনাল velocity minus initial velocity কি হয় velocity minus velocity is velocity only তো আমি ডাইমেনশনৰ কাৰণেহে লিখিছো তো velocity minus velocity is velocity only so তোমালকে এটা কাম কৰিব পাৰা ইয়াৰ পিছত এনেকৈ লিখি দিব পাৰা dimension of force is equal to dimension of mass লিখিলো v minus u velocity minus velocity is velocity divided by t velocity minus velocity is velocity only okay so মই simply velocity লিখি দিলো হৈ গল আমাৰ চাৰিটা কোয়ান্টিটি আহি গল velocity time force mass velocity time force mass গুটেকিটা আহি গল এটা আমি কাৰ ডাইমেনশন লাগে মাছৰ গটিকে মই হিফালৰ পৰা লিখিছো হা
সিফালৰ পৰা লিখিছোঁ গতিকে এইটো আৰু এইটো নালাগে এইফালে পঠিয়াই দিয়া ফ'ৰ্চটোতো এইফালে আছেই এফ আছেই টিটো এইফালে আহিলে ফ'ৰ্চৰ লগত মাল্টিপ্লাই হৈ যাব ভিটো পঠিয়াই দিলে ডিনমিনেটৰলৈ আহি যাব বাছ এতিয়া আমি লিখিম হা চাবা দেই প্ৰথমতে কাক লিখিব লাগে ভেলচিটি আৰু ভেলচিটিটো ডিনমিনেটৰত আছে ওপৰত লিখিলে -1 লিখিব লাগিব তাৰপিছত কি লাগে টাইম ওকে টাইম কেইটা আছে 1 একটা ফ'ৰ্চ এটা আছে f1 টা চোৱা ইমান ইজিকে ওলাই গ'ল তিনিটা ষ্টেপতে ওলাই গ'ল ওকে সো তোমালোকে যদি শুনা তোমাক এক্সামতটো আনসাৰটো ফটকে যিমান সোনকালে উলিয়াব পাৰে তোমালোকৰ লাভ তোমালোকে যদি এক্সামত এনেকুৱা এটা ইকুৱেশ্যন আইডেন্টিফাই কৰিব পাৰা যিটোত এই গোটেই প্যাৰামিটাৰ কিটা ইন্ট্ৰোডিউস কৰিব পাৰিবা দিব পাৰিবা তেনেহলে তোমালোকে শৰ্টকাট মেথডটি ইউজ কৰিব পাৰিবা কিন্তু মই যে কলো সদায় এপ্লিকেবল নহব মানে এনেকুৱা কিছুমান ফিজিক্যাল কোৱান্টিটিৰ কিবা ডাইমেনশন খুদিব পাৰে যাৰ কাৰণে তুমি এটাও ৰিলেশনশিপ বিচাৰিয়ে নাপাবা তেতিয়াহলে তোমালোকে মেইন মেথডটি ইউজ কৰিব লাগিব গতিকে মাষ্টাৰ মেথডটো সদায় লাগিব ওকে হেতু তোমালোকে পাহৰিব নোৱাৰা প্ৰেক্টিস কৰিবা ওকে এতিয়া আৰু এটা কৰিম এনেকুৱা আৰু এটা কৰো তাৰ পিছত তোমালোকক এটা হোমৱৰ্ক দিম বুজি দি density acceleration due to gravity and frequency considering density মানে rho acceleration due to gravity মানে g and force মানে f as fundamental quantities write the dimensions of এটা frequency কই দিয়া frequency মানে f small f okay write the dimensions of force মানে capital F input change কৰিব লাগিব সাইড টু আহিছে নাই মই চেক কৰিব লাগিব Is it blurred? Just a minute. Okay. Blurred hasn't like this. Okay. Anyway, must silent. Huh? Okay. Considering density, acceleration due to gravity and frequency as fundamental quantities, write the dimensions of force. Force or dimension lage. Okay. So just what quickly. Ever more roughly kurim ha. Gudekhin lekhi na thako. Moi ki dharim let car dimension lage force or F is equal to in terms of density lage, in terms of acceleration due to gravity lage, or in terms of frequency lage. Power bilak nezanu x, y, or z dhori lom. আগৰ নিচিনা ফোর্সৰ ডাইমেনশন লাগে এই কিটাৰ টাৰ্মত লিখি ললো পাৱাৰ বোৰ নাজানো এনেকে দি দিলো এটো ইকুৱেচন 1 হৈ গল এতিয়া মই কি কৰিম ইহতৰ ডাইমেনশন লিখিম ইন টাৰ্মস অফ অৰিজিনাল কোৱান্টিটিজ মনত আছে নহয় ওকে এখিনিটো লিখি দিও হা ইমপ্লাইজ দ্যাট চাবা দেই ইমপ্লাইজ দ্যাট এটা ফোর্সৰ ডাইমেনশন লিখা m to the power 1 l to the power 1 t to the power -2 ডেনসিটি ডাইমেনশন লিখা ডেনসিটি মানে কি আছিল মাস বাই ভলিউম মনত আছে নহয় ওকে মাস মানে m volume মানে l cube volume মানে l cube power is x acceleration due to gravity dimension কি আছিল meter per second square acceleration due to gravity মানে কি acceleration है ना तो meter per second square check কৰিবা হা dimension বিলাক আমি বহুত প্ৰেক্টিস কৰিছিলো to the power y frequency মানে কি frequency is the inverse of time period পঢ়িছিলা তোমালোকে frequency is the inverse of time period okay so inverse of time মানে কি t to the power -1 হৈ যাব না so এটো হল t to the power -1 পাওয়ার কি z লিখি দিয়া ওকে তো এর ফলে রিঅ্যারেঞ্জ করা দিয়া এটো কি হবে m to the power x
এইটো L to the power 3 ওপৰত লিখিলে L to the power -3 into x আছে ন তো L to the power -3x হৈ গ'ল -3x হৈ গ'ল আৰু ইফালে হ'ল L to the power y আৰু হ'ল t to the power -2y আৰু হ'ল t to the power -z বাস ওকে তো এতিয়া পাৱাৰ বিলাক লিখা কম্পেয়াৰ কৰিম তাৰ পিছত m to the power 1 L to the power 1 t to the power -2 এইফালে আছে এইফালে হ'ল m to the power x আছে আৰু m নাই বাস L to the power ইয়াত L আছে দুটা তো -3x + y হ'ল আৰু t to the power t আছে দুটা পাৱাৰ কিটা এড হৈ যাব -2y - z ক্যালকুলেশন বিলাক নিজে চেক কৰিবা পিছত ওকে এতিয়া কম্পেয়াৰ কৰা পাৱাৰ দুইফালে কম্পেয়াৰ কৰা ইয়াত আছে x ইয়াত আছে 1 তো মই কি লিখিম x = 1 বাস এটা হৈ গ'ল L ৰ পাৱাৰ কম্পেয়াৰ কৰা ইয়াত আছে -3x + y is equal to এফালে আছে 1 so this is implies that আমাক কার লাগে y is equal to 1 + 3x 3x to transfer কৰিলে 1 + 3x x ৰ ভ্যালু কিমান 1 so 3 + 1 is 4 y to আহি গ'ল ওকে এটা t ৰ পাৱাৰ কম্পেয়াৰ কৰা এফালে আছে কি -2y - z এফালে কি আছে -2 this is implies that আমাক z লাগে মাইনাস হৈ আছে না হিফালে পঠিয়াই দিয়া z টো ওকে এফালে কি আছে -2y এই -2 টো এফালে পঠিয়াই দিয়া +2 হৈ গ'ল তো y ভ্যালু কিমান 4 তো এটো কি হৈ যাব -8 হৈ যাব +2 কি হৈ যাব -6 বাস এতিয়া আমি ইকুয়েশন 1 implies that এতিয়া আমি ডাইমেনশন লিখিম হা a force or dimension rho to the power x মানে কি 1 g to the power y মানে কি 4 f to the power z মানে কি -6 বাস লিখি দিল force or dimension উলিয়ালো in terms of rho g and f ওকে এবাৰ আমি অলপ ফটাফট কৰিলো ঠিক আছে এই দুটা एग्जांपल তোমালকে লোৱা আৰু এতিয়া মই তোমালকক এটা দিম তোমালকে প্ৰ্যাকটিছ কৰিবা স্ক্ৰিনশ্বট লাগিলে লৈ লবা ওকে এটা এইটো চোৱা তোমালকে কৰিবা force length and time density considering force মানে f length মানে l and time মানে t as fundamental quantities write the dimension of density density মানে rho okay so considering force length and time as fundamental quantities write the dimensions of density dimension lage in terms of force length and time so this is for you homework muraji pen to bhalke likha nai this is for you homework okay so homework to kori মোৰ নাম্বার আছে তোমালকে WhatsApp কৰিবা okay I'll check and return it thank you have a nice day bye bye